নমস্কাৰ মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ পুৱাৰ সম্ভাষণেৰে আৰম্ভ কৰিছোঁ আজি দিনটোৰ ৰাশিফল আজি হ'ল 12 এপ্ৰিল 2024 শুক্ৰবাৰ আজি অসমীয়া লেখাৰে চ'ত মাহৰ 29 তাৰিখ আজি শুক্লা চতুৰ্থী আৰু যদি আজি কোনো শিশুৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব বিষ আৰু এতিয়া আৰম্ভ কৰি লৈছোঁ আজি দিনটোৰ ৰাশিফল 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ কাৰণে শুভ আজি শুভ হ'ব কাৰ কাৰ অশুভ হ'ব গোটেই কথাখিনি আপোনালোকক জনাম তাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফলো কৰিব নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অৰ্থাৎ এই চেনেলৰ জৰিয়তে আপোনালোকে এনেধৰণৰ যদি সম্পৰ্কে কিছুমান খা খবৰ পাই থাকিব আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ প্ৰথমে মেঘ ৰাশিৰ কথা জনাব বিচাৰিছোঁ যিসকলৰ ৰাশি মেঘ হয় তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো পজিটিভ আছে আজিৰ দিনটোৰ নতুন কাম শুভ আৰম্ভণি কৰিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকে আগতকৈ উন্নত পাব আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ যদি আপোনাৰ বিষ ৰাশি হয় বিষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ দিন গতিকে বিষ ৰাশি যিসকল জাতক জাতিকা আছে তেওঁলোকে আজিৰ দিনটো শুভ কাম কৰিব পৰাকৈ বাট মুকলি হয় আৰু তেওঁলোকৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা বা কৰ্মস্থানৰ উচ্চ পদবীধাৰী মানুহৰ পৰা তেওঁলোকে সহায় পোৱাৰ যোগ মুকলি হয় দ্বিতীয়তে তাৰপিছতো যিসকলৰ ৰাশি মিথুন ৰাশি হয় মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ নহয় তেওঁলোকৰ ক্ষেত্ৰত হতাশ নিৰাশ অৱস এইবিলাকে তেওঁলোকক ধৰি ৰাখিব অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত টেনশ্যনৰ আজি খুব বেছি থাকিব বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত বিশেষকৈ ডাঙৰ মানুহৰ পৰা পোৱা কথাখিনিয়ে তেওঁলোকক অলপ টেনশ্যন দিব যদি কৰ্কট ৰাশি হয় আপোনাৰ কৰ্কট ৰাশিৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ থাকিব তেওঁলোকৰ নিজৰ অলপ প্ৰচেষ্টা লাগিব আগুৱাই যাবলৈ অন্যথা তেওঁলোকৰ ক্ষেত্ৰতো ডিষ্টাৰ্বেঞ্চ থাকিব কিন্তু সৰ্বমুঠ যদি গোটেই কথাখিনি একেলগ কৰি কওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে কিছু পজিটিভ থাকিব যদি আপোনাৰ সিংহ ৰাশি হয় সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল হ'ব তেওঁলোকে অন্য মানুহৰ পৰা সহায় সহযোগ পোৱাৰ দিন হ'ব তেওঁলোকে ফুৰিবলৈ পাব বা তেওঁলোকে বিভিন্ন ঠাই যাব পৰাকৈ বা কৰ্মক্ষেত্ৰতে হওক বা এনেই হ'লেও তেওঁলোকে আজি যাতায়াতত তেওঁলোকৰ কাৰণে ভাল যদি আপোনাৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো পজিটিভ হয় আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল আৰু কন্যা ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বা আগতে যদি ভুগি আছে কিবা তেনেহ'লে আজিৰ দিনটোৰ পৰা তেওঁলোকৰ স্বাস্থ্য উন্নতি যোগ মুকলি হয় তাৰপিছত আহিছে তুলা ৰাশিৰ যিসকল লোক তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ শুভ নহয় তেওঁলোকে বিভিন্ন ক্ষেত্ৰত হতাশাত ভুগিব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন থাকিব লাগিব আৰু বিশেষকৈ তেওঁলোকৰ পিঠি বিষৰ পৰা আৰম্ভ কৰি বুকুৰ বিষলৈকে এইখিনি স্থানত তেওঁলোকৰ বিষৰ যোগ মুকলি হয় তাৰপিছৰটো হ'ল যিসকলৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো নতুন মানে কোনোবাই নতুন শুভ আৰম্ভণি কামৰ শুভ আৰম্ভণি কৰিব পৰাকৈ সুযোগ দিব গতিকে সেই সুযোগ গ্ৰহণ কৰিব লাগে অন্যথা তেওঁলোকৰ ক্ষেত্ৰত সেই সুযোগ আকৌ নাহিব আৰু পাৰিলে তেওঁলোকে এলাহ যদি আঁতৰি চলিব পাৰে তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে খুব পজিটিভ আৰু যিটো দিনে তেওঁলোকক নতুন কিবা এটা দিব পাৰে আজিৰ দিনটো তাৰপিছত হ'ল ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু পজিটিভ কিছু নেগেটিভ মানে আজিৰ দিনটো তেওঁলোকৰ কাৰণে নিশ্চিত ৰিজাল্ট থাকিব তেওঁলোকৰ স্বাস্থ্য অলপ সজাগ হ'ব লাগিব বাকী তেওঁলোকৰ অন্যান্য ক্ষেত্ৰত ঠিকে থাকিব যদি মকৰ ৰাশি হয় মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ পজিটিভ নহয় তেওঁলোকৰ বিভিন্ন ধৰণৰ বিচ্ছেদৰ যোগ থাকে বিশেষকৈ ভাতৃ স্থানৰ পৰা তেওঁলোকৰ টেনশ্যন থাকে ভাতৃৰ তাৰোপৰি তেওঁলোকৰ ককাই ভাই মানে বাই ভনীৰ পৰা তেওঁলোকৰ লগত মানে ডিষ্টাৰ্বেঞ্চ হয় গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে বৰ পজিটিভ নহয় যদি আপোনাৰ কুম্ভ ৰাশি হয় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে অপৰচুনিটি পোৱাৰ যোগ অৰ্থাৎ যি কাম কৰিম বুলি ইমান দিনে ভাবি আছিলে তেনেহ'লে আজি সেই কাম কৰিলে লাভান্বিত হ'ব আৰু তাত লাভ হ'ব সেই কামটো হৈ উঠিব যদি আপোনাৰ মীন ৰাশি হয় মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল হ'ব গতিকে আজিৰ দিনটো তেওঁলোকে পজিটিভ ৱে কাম কৰিলে যথেষ্ট ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাল হ'ব সম্পৰ্কবিলাকো আজি তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ হ'ব গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে খুব পজিটিভ হ'ব আৰু যিসকলে আমাৰ এই ভিডিঅ'টো চাই গম পাইছে যে কোনকেইটা ৰাশিৰ কাৰণে শুভ কোনকেইটাৰ কাৰণে অশুভ শুভখিনি মানুহে আজিৰ দিনটো শুভ কাম কৰিব লাগে আৰু অশুভখিনি কিন্তু এদিন ৰৈ দিব লাগে থেংক ইউ আজি